গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজি আমাৰ ঘৰত পূজা আছে, সেইবাবে একদম ৰাতিপুৱাই চুলি তুলি তিয়াই গা ধুলোঁ। বৰষুণৰ বতৰ, এয়া ঘৰ চাফা কৰি আছে, সকলোৱে মিলি চাফা কৰিছোঁ। এয়া মই ফুল ছিঙিব গৈছোঁ, আমাৰ ঘৰত ফুল আছেই, বগা, হালধীয়া, ৰঙা, তলত আছে বগাকেইটা, এনেকৈ বহুতকেইটা ছিঙি আনিলোঁ। তাৰপিছত এতিয়া ভগৱানক আমি দৈনন্দিন পূজাখিনি যিখিনি কৰোঁ সেইখিনি দিলোঁ। এনেকৈ ৰঙা, হালধীয়া, বগা, পিংক, নীলা সকলো ভগৱানকে আমাৰ থাপনাত দি দিলোঁ। আইতাও আহিছে, আমাৰ আইতাও এনেকৈ যোগাৰ কৰি আছে। ফলহাৰখিনি মই কাপোৰটো সলাই ৰেডি হৈ গ'লোঁ পূজাৰ বাবে। তাৰপিছত এতিয়া দেও আহি পালে, মায়েও এয়া ঘোটা, পায়স সেইবিলাক বনাই আছে। এয়া ৰংগলীটো বনাই দিছে। আমাৰ এইটো ঘৰত যে শিৱলিংগটো দেখিছে, এইটো আমাৰ ঘৰতে আছে, আমি এঠাইৰ পৰা আনিছিলোঁ। এতিয়া আজি শিৱ পূজা হ'ব যিহেতু ইয়াতে স্থাপন কৰি দিছোঁ। তাৰপিছত তাতে আকৌ আগৰ জেগাত থ'ম। এয়া মই পলিথিনৰ পৰা ফুলবিলাক উলিয়াই ধুনীয়াকৈ পুষ্পপত্ৰখনত সজাই আছোঁ। বেলেগ বেলেগ ৰঙৰ ফুল, বহুত ধুনীয়া লাগিছিল কাৰণে এইটো ভিডিঅ' কৰি থৈ দিলোঁ একেবাৰে। অপৰাজিতা, নাৰ্জী ফুল, তাৰপিছত বগা, নীলা, বহুতবিলাক ফুল আছে, সেইকাৰণে মই সজাই একদম পুষ্পপত্ৰখনত সজোৱাটো দেখাই দিছোঁ আৰু। বাকী ইপিনে যোগাৰ জাতিবিলাক কৰি আছে। এইখন চাওক, মালা, দুবৰি চব ধুনীয়াকৈ থৈ দিছোঁ। তাৰপিছত এতিয়া মই বেলপাতো সজাই আছিলোঁ। তাৰপিছত এতিয়া ঘটটো স্থাপন কৰিছে। ঘটটোত এয়া বগা মালাটো পিন্ধাই দিছে ঘটটোত। দেউতাও আহিছে, সকলোৱে কিবা কিবি কৰি আছোঁ। তাৰপিছত এতিয়া মই বেলপাতকেইটা 108টা লাগে নহয় বেলপাত পূজাত দিবলৈ, 108টাকৈ মই ডলাখনত সজাই আছোঁ ভাগে ভাগে। এয়া ঘোটা, পায়স আৰু এয়া তিল পিঠা, লাৰু এনেকৈ। এতিয়া এয়া পূজা আৰম্ভ হ'ল, পূজা চলি আছে। মাজতে ময়ো ফটো উঠি ল'লোঁ। এয়া শিৱলিংগত আমি পানী, ঘিউ, মৌ এনেকৈ দি ধুৱাই দিছোঁ। তাৰপিছত চাকি তাকি জ্বলালোঁ, পূজা চলি আছে। মায়ে এইপিনে ভাত বনাই আছে, আমি লঘোণত আছিলোঁ সেইকাৰণে। এই পূজা আৰম্ভ হৈ গ'ল, চলিও আছে। এনেকৈ পূজাখন পাতা হৈছে। আমি প্ৰত্যেক বছৰে পাতোৱেই কাৰণে এইবাৰো পাতিলোঁ। এয়া ধূনা জ্বলাই আছে দেউতাই। ধূনা দি এতিয়া পূজা কৰিলে। তাৰপিছত এতিয়া হোম হ'ব আমাৰ আকৌ এতিয়া হোমৰ কাৰণে জেগাখিনি ঠিক কৰি আছে, ৰেডি কৰি আছে। বালি দিছে, তলত সেইখন পাৰি দিয়া হৈছে। ঘৰৰ ভিতৰতে হোম হ'ব, সেইকাৰণে দেউতা আৰু তেওঁ মিলি হোমৰ স্থানখিনি সজাই আছে। এয়া হোমৰ জুই জ্বলিলে, দেউতাই আহুতি দি আছে, আমি চাই আছোঁ। চকু পানী ওলাই গৈছে ধোৱাত। ঘৰৰ ভিতৰতে হৈছে যে সেইকাৰণে। এয়া বাহিৰত এনেকৈ স্থাপন কৰি দিলোঁ শিৱলিংগ, বাসুকীনাগ, বেলগছো আছে আমাৰ, ঘটটো তাতে দি দিলোঁ। ভাল লাগিল, বছৰত এবাৰ হ'লেও পাতোৱে। এয়া প্ৰসাদখিনি আৰু তাৰপিছত এনেকৈ ভাত খালোঁ। ধন্যবাদ।